গাঁওৰক্ষী বাহিনীৰ ৭৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মই গাঁওৰক্ষী বাহিনীৰ প্ৰতিগৰাকী সদস্যক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। লগতে অসমৰ ৰাইজকো মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। কাৰণ 1949 চনৰ পৰাই গাঁওৰক্ষী বাহিনীয়ে সমাজত এক অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে। সমাজৰ প্ৰতিটো সময়তে এই সংগঠনটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি তেওঁলোকৰ ৭৬তম প্ৰতিষ্ঠা দিৱস, গতিকে এই উপলক্ষে মই শুভেচ্ছা অভিনন্দন জনাইছোঁ। আশা ৰাখিছোঁ গাঁওৰক্ষী বাহিনী ৰূপত আৰু আগবাঢ়ি যাব আৰু সমাজৰ উন্নতিৰ কাৰণে, সমাজ জীৱনৰ উন্নয়নৰ কাৰণে, সমাজত শৃংখলা বজাই ৰখাৰ কাৰণে তেওঁলোকে আগন্তুক দিনত শক্তিশালীভাৱে আগবাঢ়ি গৈ আত্মপ্ৰকাশ কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাসী। আমি ডুমডুমাবাসী ৰাইজে তেখেতসকলৰ 76th ফাউণ্ডেশ্যন ডে হোষ্ট কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমাৰ জেগা সৰু, ইয়াত সুবিধা সুযোগ কম আছে, তথাপিও আমি যি পাৰিছোঁ আমি তেওঁলোকক আপ্যায়ন কৰিবলৈ যত্ন কৰিছোঁ। কেইবাজনো আমাৰ অতিথি ইয়াত উপস্থিত আছে। আৰক্ষী প্ৰশাসন, আমাৰ জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে অশোক সিংঘল ডাঙৰীয়া, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সুৰেন ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি ডুমডুমা অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছে। গতিকে খুব সুন্দৰ অনুষ্ঠান আমি এটা পাইছোঁ। অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যিক অধিৱেশন আজি ডুমডুমাত অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে মই ইয়াত অংশগ্ৰহণ কৰোঁ। গাঁওৰক্ষী বাহিনীয়ে অসমৰ প্ৰত্যেকটো গাঁৱত ফাৰ্ষ্ট ৰেছপণ্ড টীম বা ফাৰ্ষ্ট ৰেছপণ্ড গ্ৰুপ হিচাপে কাম কৰি আছে। যে গাঁৱত কিবা অপৰাধ হৈছে, গাঁৱত কিবা সামাজিক সমস্যা হৈছে, তাৰ প্ৰথম যিটো ব্যৱস্থা লোৱা বা প্ৰথম খবৰ লোৱা ব্যক্তি বা সংগঠনটোৱে হ'ল গাঁওৰক্ষী বাহিনী। আৰু গাঁওৰক্ষী বাহিনীক মজবুত কৰি, গাঁওৰক্ষী বাহিনীক আৰু ভালকৈ সংগঠিত কৰি অহা দিনবোৰত অসমত এক ব্যাপক প্ৰভাৱ থকা সংগঠনত পৰিণত কৰাৰ ইচ্ছা চৰকাৰৰ আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত গাঁওৰক্ষী বাহিনীত সংস্কাৰ আনি এক ভাল সংগঠনত গাঁওৰক্ষী বাহিনীক আমি লৈ যাব পাৰিম বুলি আমি আশা আৰু বিশ্বাস ৰাখিছোঁ। গাঁওৰক্ষী বাহিনীৰ কিছু সমস্যা আছিল, তাৰ ওপৰতো আলোচনা কৰা গ'ল। এই অহা মাহতে, ফেব্ৰুৱাৰী মাহতে এই গোটেই সমস্যাবোৰ নিষ্পত্তি কৰাৰ কাৰণে আৰু আলাপ আলোচনাৰ জৰিয়তে সংগঠনক কেনেকৈ পুনৰ গঠন কৰি আগুৱাই লৈ যাব পাৰি তাৰ ওপৰত আমি কাম কৰিম। আৰু ছাৰ, যিহেতু ডুমডুমা এখন চাহ অধ্যুষিত এলেকা বা ইয়াত যথেষ্টখিনি কিছু চিকিৎসালয় আছে যদিও বহুখিনি ক্ষেত্ৰত সা সুবিধা পৰ্যাপ্ত পৰিমাণে নাই, এই ক্ষেত্ৰত আপুনি এতিয়া নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে, কেনেকুৱা ধৰণৰ? অসমৰ 354টা চাহ বাগিচাত থকা হাস্পতালবোৰ উন্নতিকৰণ কৰি আয়ুষ্মান আৰোগ্য মন্দিৰলৈ পৰিণত কৰা হৈছে। আৰু য'ত য'ত হোৱা নাই অহা দিনবোৰত তাতেও আমি আয়ুষ্মান মন্দিৰত এই হাস্পতালবোৰ পৰিণত কৰিম, য'ত নেকি নাৰ্ছ থাকিব, CMO থাকিব আৰু বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাবোৰ থাকিব। চ' মই ভাবোঁ যে অহা দিনবোৰত স্বাস্থ্য ব্যৱস্থাটো ডুমডুমাটো ভাল হ'ব। চিকিৎসকসকলৰো পৰ্যাপ্ত পৰিমাণে নাই, চিকিৎসকৰ এটা অভাৱ গোটেই অসমত আছে। আৰু এই অভাৱটো সম্পূৰ্ণ তেতিয়াই হ'ব যেতিয়া নতুন নতুন ডক্তৰ ওলাই আহিব, তেতিয়া আমি এই অভাৱবোৰ হয়তো পূৰ্ণ কৰিব পাৰিম। আৰু মই এটা সমীক্ষা চলাইছিলোঁ, তাতো এটা কথা মোৰ দৃষ্টিগোচৰ হৈছে যে নগৰ অঞ্চলত ডক্টৰবোৰ বেছিকৈ আছে, গাঁও অঞ্চলত নাই। চৰকাৰৰ দায়িত্বটো য'ত স্বাস্থ্যসেৱা নাই তাত স্বাস্থ্যসেৱা দিয়াৰ আছে। ডক্টৰসকলৰ লগতো কথা পাতি এটা ভাল পৰিৱেশত কেনেকৈ কাম হ'ব পাৰে তাৰ বাবে আমি চিন্তা কৰিম। আৰু যিবিলাক গাঁও অঞ্চলত ডক্টৰ নাই, ৰেচনেলাইজেশ্যনৰ জৰিয়তে প্ৰত্যেকটো গাঁও অঞ্চলত আমি চৰকাৰী চিকিৎসালয়ত ডক্টৰ দিয়াৰ ব্যৱস্থা কৰিম।